মোলৈ এটা প্ৰশ্ন আহি থাকে সদায় যে মেম, যৌন মিলন কৰি থকাৰ সময়ত অৰেল কৰাটো অৰ্থাৎ মুখেৰে চুপি দিয়া আৰু চেলেকি দিয়া তেনেকুৱা যিটো ক্ৰিয়া আছে সেই ক্ৰিয়াটো কৰাটো ভালনে বেয়া, বা সেই ক্ৰিয়াটোৰ ফলত কিবা বেয়া প্ৰভাৱ পৰিব পাৰে নেকি দেহত? আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া, যাৰ কাৰণে ফিজ পে' কৰিব লাগিব। আৰু আপুনি আৰু অধিক ইনফৰমেশ্যন জানিব বিচাৰিলে মোৰ পৰা তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেল জইন হ'ব পাৰে। বন্ধুসকল, এতিয়া আহোঁ মূল বিষয়বস্তুলৈ। চাওক, মোৰ কথাটো হ'ল যে মুখেৰে চেলেকি দিয়া, চুপি দিয়া এই যিটো ক্ৰিয়া অৰ্থাৎ অৰেল কৰা যিটো, সেইটো কিমান দূৰ গ্ৰহণযোগ্যমূলক, সেইটো কৰিলে দেহৰ ওপৰত কিবা বেয়া প্ৰভাৱ পৰিব নেকি, বা সেইটো কিমান দূৰ কৰা ভাল উভয়ৰ কাৰণে। চোৱা বন্ধুসকল, অৰেল কৰা যিটো সেইটো এটা ক্ৰিয়া, কিন্তু সেই বস্তুটো কেৱল আৰু কেৱল নিজৰ ভিতৰত, যেনেকৈ আপুনি আৰু আপোনাৰ পত্নীৰ ভিতৰত, হাজবেণ্ড ৱাইফৰ মাজত থাকিব লাগে। বাহিৰত সেই বস্তুটো কেতিয়াও নকৰিব, তাৰ পৰা ইনফেকশ্যন হ'ব পাৰে, যিবোৰ ইনফেকশ্যনে আপোনাৰ লাইফ শেষ কৰিব পাৰে। তেনেকুৱা ডেঞ্জাৰ ইনফেকশ্যন আছে। চ' সেইকাৰণে আপুনি এই ক্ৰিয়াটো যদি আপুনি কৰাত ইচ্ছুক বা আপুনি এই ক্ৰিয়াটো কৰিব বিচাৰে, যিটো ক্ৰিয়া বেচিকেলি অৰেলি কৰা হয়, তেনে তাত এই ক্ৰিয়াটো কেৱল আৰু কেৱল ভিতৰত, গড়ৰ ভিতৰতহে প্ৰযোজ্য। বাহিৰত মই এইটো কেতিয়াও প্ৰেফাৰ নকৰোঁ, ইয়াৰ পৰা ইনফেকশ্যন হয়। আৰু প্ৰথমত দেখাটো এইটো এটা সাধাৰণ জ্ঞানৰ ভিত্তিত বেয়া কথা, সেইকাৰণে মই এইটো কেতিয়াও প্ৰেফাৰ নকৰোঁ যে বাহিৰত তুমি এইটো কৰিবা, কাৰণ তুমি অচিনাকি লোকৰ লগত কৰিলে তেখেতৰ যদি কিবা ইনফেকশ্যন থাকে তোমাক বিয়পিব, আৰু তোমাৰ ইনফেকশ্যন থাকিলে তাক বিয়পিব। চ' সেইকাৰণে তাৰ পৰা বহুত বেয়া বেমাৰ হ'ব। আশা কৰিছোঁ আপোনালোকে গম পাইছে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰিব। আৰু যদি আপোনালোকক আৰু কিবা টপিকৰ ওপৰত ভিডিঅ' লাগে তেনে অৱস্থাত আপুনি কমেণ্ট কৰি জনাই দিব। ধন্যবাদ।